হেল্ল' বন্ধুসকল, তোমালোকে কেনেকুৱা আছা? নিশ্চয় ভাল আছা। ময়ো ভাল আছো। তোমালোকৰ আশীৰ্বাদত আজি আমি আন এখন ধুনীয়া মাল্টিপুল ট্ৰিক আৰম্ভ কৰিবলৈ লৈছো। ভিডিঅ'টো চোৱা আৰু কিমান মজা লাগে তোমালোকে নিজে অনুভৱ কৰিব পাৰিবা। আসসালামু আলাইকুম ও নমস্কাৰ প্ৰিয় সতীৰ্থ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ কাৰণে মাল্টিপুল ট্ৰিকৰ বহুত ধুনীয়া এটা পূৰণফল লৈ আহিছো। পূৰণফলটোক তুমি যদি লক্ষ্য কৰা দেখিবলৈ পাবা যে 1 1 ইনটু 1 1, আকৌ তিনিটা 1 ইনটু তিনিটা 1 আছে, এনেকৈ চাৰিটা, পাঁচটা আৰু ছয়টা। এই পূৰণফলবোৰ আমি কেনেকৈ অতি সোনকালে কোনো ঠাইত নকৰাকৈ আমি কেনেকৈ শৰ্ট ট্ৰিকৰ সহায়ত সলভ কৰিব পাৰিম সেইটো আজি তোমালোকৰ লগত আমি শ্বেয়াৰ কৰিম। চাই থাকা পূৰণটো কেনেকুৱা হ'ব। প্ৰথমতে ইয়াতে 1 কাউণ্ট কৰিব লাগিব। 1 কেইটা আছে? 1 আছে এটা, দুটা। পূৰণ ইয়াতে 1 দুটা আছে। প্ৰথমতে এই 1 যে দুটা আছে সিৰিয়ালি 2 লিখিব লাগিব। প্ৰথমতে আমি 1 2 লিখিম। এতিয়া শেষৰ যিটো অংক আছে, শেষৰ যিটো ডিজিট আছে, সেই ডিজিটৰ পৰা ক্ৰমে এককৈ বিয়োগ কৰিম। বিয়োগ কৰি যিটো হ'ব ইয়াতে আমি লিখিম। তেনেহলে শেষৰ অংকটো আছে 2, 2ৰ পৰা 1 বাদ দিয়া 1 থাকিব, ইয়াতে আমি 1 লিখিম। 1ৰ পিছত 1ৰ পৰা 1 বাদ গলে 0, সেইটো আমাক লিখিব নালাগে। ফিনিশিংটো যাতে 1 হয়। এতিয়া তিনিটা 1 থকা পূৰণটো চোৱা। প্ৰথমতে গণি লোৱা 1 কেইটা আছে? এটা, দুটা, তিনিটা। সিৰিয়ালি 1 2 3 লিখি লোৱা। 1 2 3। এতিয়া শেষৰ অংকটোলৈ মন কৰা। কিমান আছে? 3। 3ৰ পৰা প্ৰথমতে 1 বাদ দিয়া 2 আহিব, লিখিলো। মই কৈছিলো যেতিয়ালৈকে শেষৰ অংকটো, শেষৰ ডিজিটটো 1 হোৱা নাই তেতিয়ালৈকে প্ৰচেছটো চলাই যাব লাগিব। এতিয়া শেষত 2 আছে, তাৰ পৰা 1 বাদ দিয়া 1 হ'ব, ইয়াতে 1 লিখি দিয়া। তেনেহলে বন্ধুসকল শেষৰ অংকটো 1 হৈছে নে নাই? হৈছে। তাৰ মানে এইটোৰ পূৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'ল। এইটো লৈ চোৱা 1 কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা। 1ৰ পৰা 4 লৈকে লিখি যোৱা। 1 2 3 4। এতিয়া শেষৰ ডিজিটটো চোৱা 4 আছে। প্ৰথমতে 1 কমাই দিয়া, 4ৰ পৰা 1 গলে 3, আকৌ 3ৰ পৰা 1 বাদ দিয়া 2, আকৌ 2ৰ পৰা 1 বাদ দিয়া 1। মই কৈছো 1ৰে শেষ হ'ব লাগিব। হৈছে। তেনেহলে আৰু লিখিব নালাগে। এতিয়া শেষৰটোলৈ মন কৰা। 1 কেইটা আছে? এটা, দুটা, তিনি, 4 5 6। 1ৰ পৰা 6 লৈকে লিখি যোৱা। 1 2 3 4 5 6। বন্ধুসকল শেষৰ অংকটোলৈ মন কৰা। 6 আছে। তাৰ পৰা 1 কমাই দিয়া 5। তাৰ পৰা 1 কমাই দিয়া, দ্যাট মিন্স 5ৰ পৰা 1 কমাই দিয়া 4। 4ৰ পৰা 1 কমাই দিয়া 3। 3ৰ পৰা 1 কমাই দিয়া 2। 2ৰ পৰা 1 কমাই দিয়া 1। কিমান ধুনীয়া এটা, কিমান ডাঙৰ পূৰণ, কিমান সহজ প্ৰক্ৰিয়াৰ মাজেৰে আমি পূৰণফলটো সম্পূৰ্ণ কৰিছো। তেনেহলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আমি এই পূৰণফলটো তোমালোকৰ হোমৱৰ্কৰ কাৰণে থৈ দিলো। তোমালোকে এইটো এনসার কি হ'ব? তোমালোকে পূৰণ প্ৰক্ৰিয়াটো সেম ৰুলেৰে কৰা আৰু ইয়াৰ এনসাৰটো মোৰ কমেন্ট বক্সত লিখি যোৱা। ধন্যবাদ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'বোৰ পোৱাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা। থ্যাংক ইউ।